Hello everyone, welcome back to another mini vlog. আজি চিকেন বনোৱাৰ এটা ইজি প্ৰসেছ আপোনালোকক কওঁ। ইয়া দেখিছে নহয়, মই মেৰিনেট কৰিছোঁ। মেৰিনেট মানে যিমান যি দিব লগা থাকে মাংসত গোটেইবোৰ একেলগে দি সানি থৈ দিছোঁ আৰু এয়া কেৰাহীত অকল মাংসখিনি মানে ঢালি দিলে হৈ গ'ল। ইয়াত মই যিমান তেলৰ প্ৰয়োজন আছিলে সেই তেলো আগতেই দি থৈ দিছিলোঁ। এতিয়া আৰু মানে বনাবৰ সময়ত কেৰাহীত একো দিব নালাগে। তাৰপিছত বাকীখিনি সদায় যেনেকৈ বনাই তেনেকৈ বনাব পাৰি। বাকী আজি ভাত ৰেডি হৈ গ'ল, মাছৰ পেটু ভাজিলোঁ, এফালে লাই পুলি ভাজিলোঁ অকণমান তেল দি, আৰু এয়া হৈ গ'ল ধনিয়া আৰু জলফাইৰ চাটনি, মূলা বিলাহীৰ চালাড আৰু লোকেল মুৰ্গী। দুপৰীয়া সাজটো যদি এনেকুৱা হয় আৰু কি লাগে। খাবলৈ খুব বেছি টেষ্টি লাগিছিলে আৰু দেখিবলৈও কিমান ভাল লাগিছে নহয়নে। বাকী পোহৰে আমাৰ খোজকাঢ়িবলৈ যিহেতু পৰা হৈ গ'ল, কনফিডেণ্ট আহি গ'ল তাৰ। এতিয়া সি ৰৈও নাথাকে বহিও নাথাকে, অকল খোজকাঢ়িহে থাকিবলৈ লাগে। আৰু এয়া কঁকালত হাত দি নতুনকৈ নাচিবলৈ শিকিছে। কঁকালত হাত দিবলৈও জানে, মূৰত হাত দিবলৈও জানে। কিন্তু তাৰ নাচ যদি দেখুৱাই থাকিবলৈ হয় বহুত সময় লাগিব, সেইকাৰণে এনেকৈ স্পীড কৰি দিলোঁ। আৰু সি নিজকে ভিডিঅ'ত দেখিলে চায়ো ভাল পায়, সেইকাৰণে কাটি দিবলৈও মন নাযায়। বাকী বাই বাই।